মহা চিন্তা হৈছে নহয় মোৰ এতিয়া। গোটেই ৰাতি টোপনি নাহিলেও। হে প্ৰভু, কি হ'ব বাৰু হয়? এইখন নাক কাণে কাট খাব নে কি হ'ব ঠিক নাই দেই। মই হ'লে টেনশ্যনতে মৰিছোঁ আৰু পাই। ভাত পানী একো এটা পেটলৈ যোৱা নাই, এইবোৰ চিন্তাতে। সঁচাকৈ দেই, এইবোৰ ল'ৰা ছোৱালীৰ পৰা মাক বাপেকেহে বেছিকৈ মানে একদম চিন্তা কৰিব লগা হয়। একদম মানে ভাল লগা নাই অ'। কেনি যাওঁ, কি কৰোঁ, কি নকৰোঁ, একদম ৰক্ষাই পোৱা নাই মই। এইজনী আকৌ ক'ত বা আছে কি ঠিক নাই। এয়া অঁ কওকচোন। এই মোক ভাত কেইটামান দিব ব'লা, ইমান ভোক লাগিছে। তুমিনো কি কৰি আছা অথনিৰ পৰা? ভাত পানী একো বনোৱাই নাই মই এতিয়ালৈকে। এই চৰুত জুয়ে দিয়া নাই। ৰ'ব, ইমান অকল খাওঁ খাওঁকৈ থাকেনে? একদম টাইমত মানে সদায় ভাতকেইটা লাগেই। এদিন নাখালে মানে যেনিবা একদম মৰিহে যাবগৈ। আজিকালি সি মেট্ৰিকৰ ৰিজাল্ট নিদিব নেকি? ভয়ত মই ঠাঁ শুনি পোৱা নাই, আপোনাক আকৌ মৰাশকে ধৰিছে আপোনাৰ। অঁ হয়তো আকৌ, আজি ৰিজাল্ট দিব নহয়। ইয়ে হে, মই পাহৰিছিলোঁ পাই। আৰু এইকেইদিন আজি দিম কালি দিম কৈছে যে, সেইকাৰণে সঁচাই নে মিছাই নে বোলো। আজি ৰিজাল্ট দিব। আমাৰ এইজনে কি কয় ঠিক নাই। তাকেহে মোৰ চিন্তা লাগিছে। একদম জিৰ ধপৌ মাৰি আছো মোৰ হাত ফেইল হ'ব নি ঠিক নাই। ইমান ভয় লাগিছে। এখন ফেইল কৰিবলৈ হ'লে একদম মানুহে আমাক আৰু চেচ আৰু কথা শুনাই শুনাই আধা মাহ হ'ব লাগিব দুটা আমি। তাকেহে পাই কিনো কৰে। 10:30 বজাত ৰিজাল্টটো দিম বুলি কৈছে। এতিয়া জানো পাই সি কেতিয়াবা দিব আকৌ কেতিয়াবা আকৌ সেইবোৰ চাৰ্ভাৰ নে কিবোৰ ডাউন হৈ থাকে নহয়, আকৌ ৰিজাল্ট নোলাব পাই ঠিক নাই। আমাৰ এই লগতে আকৌ ইহঁতিও আছে নে এইকেইটা, এই টুপৰি নাতিনীয়েক, তাৰপৰা আকৌ হৰেণ পিতেকটো আকৌ এই দণ্ডী পিতেক, তাৰপৰা পবিত্ৰ পিতেক। গোটেইবোৰ আছে নহয় সিহঁতি। কি কৰিব বাৰু হয়, সিহঁতি বোলে চবেই পাছ কৰিলে, আমাৰ যদি ফেইল কৰে নহয়, ইয়াতকৈ লাজৰ কথা আৰু একো নাই আৰু দেই। কি কৰিব তাইক মাতাচোন, মাতা। পাছ কৰিব নকয় সুধো, এইখন মই ওলাই যাবগৈ নোৱাৰিম নহ'লে এতিয়া। তাকেতো মোৰ চিন্তাত সেই ইচাদ বিচাদ কৰি আছো। আপোনাক আৰু মই খোৱাই ধৰি আহিছে একেবাৰে। ভাত গান নাখালে নহয় আপোনাৰ। সেইটো কথা নহয়, মোৰ ভোক লাগিছিলে আৰু সেই পাহৰি থাকিলোঁ বাৰু ৰিজাল্ট দিব বুলি। হ'ব দিয়া আৰু লাহেকৈ বনালেও হ'ব। এতিয়া সেই গম পালোঁ নহয় ৰিজাল্ট দিবৰ কাৰণে তুমি ভাত পানী নাই বনোৱা বুলি। হ'ব দিয়া আৰু তাইক মাতাচোন, মাতা। মাজনী আছোনে এইফালে। পৰীক্ষা দিয়েতো সদায় কয় বাৰু ভাল হৈছে বুলি। আজিহে গম পাম ৰিজাল্টত কি ওলাব আৰু। তাকেহে পাই। আকৌ তোক মাতিছিলো। হেৰি নহয়, ৰিজাল্ট দিব বুলি গম পাইছো ন তই? গম পাইছো মা, গম পাইছো। মাজনী পাছ কৰিবি নাই তই? কৰিম দাদা, পাছ কৰিম। তোমালোকে ইমান চিন্তা কৰি থাকিব নালাগে, পাছ কৰিম আৰু। মাজনী পাছ কৰিবি আকৌ দেই, নহ'লে ফেইল কৰিলে মানে মোৰ গোটেই মান ইজ্জত যাব আৰু। মই এইবোৰ ওলাবই নোৱাৰিম আৰু। যদি সেই তোৰ লগৰকেইটা যদি পবিত্ৰ পিতেক দণ্ডী পিতেক সিহঁতি যদি পাছ কৰি যায়, তই যদি ফেইল কৰি যাওঁ নহয়, চেচ আৰু দেই। মানুহৰ আগত কিন্তু ওলাব নোৱাৰা হ'বি আকৌ। পাছ কৰিম দেউতা, তোমালোকে চিন্তা কৰিব নালাগে। জানো ৰিজাল্ট দিলেহে গম পাম আৰু। কি ডিভিজন বা যাবি, ছেকেণ্ড ডিভিজন যাবি নে ফাৰ্ষ্ট ডিভিজন যাবি নে? পৰীক্ষা দি আহি পেলাই সদায় কহি ভাল হৈছে বুলি। এতিয়া ৰিজাল্টহে গম পাম আৰু কি হ'ব। পৰীক্ষা দিছ তই, চিন্তা মোৰহে হৈছে। ভয়ত একেবাৰে ঠাহনিয়ে পোৱা নাই মই। ভয় কৰিব নালাগে মা, মই পাছ কৰিম ভালকৈ। তুমি চিন্তা কৰিব নালাগে দিয়া। জানো আৰু দেই, তই জানিবি আৰু ভগৱানে জানিব আৰু। হেৰা, নহ'লে মই মিঠাই চিঠাই কেইটামান আনি থওঁগৈ নেকি? নালাগে হেৰৌ, এতিয়া মিঠাই আনিব। ৰ'বচোন ৰিজাল্টটো দি লওক, কি হয় ঠিক নাই। এতিয়া আকৌ মিঠাই আনিব লাগে। হ'ব আৰু দিয়া। মেট্ৰিকটো দিওঁতে দিলোঁ, এতিয়া ৰিজাল্টটোৱে কি হয়। মোৰ দেখোন জিঅ' একেবাৰে পিলিক মাৰি আছে। ফেইল কৰিলে আমাৰ এইজনে থ'ব আৰু মোক মানুহ কৰি নথয় আৰু। কৈ আছিলোঁ এইফালে মেট্ৰিক পৰীক্ষা বোলো পাছ কৰিলে আইফোন এটা আৰু বাইকখন দিবি। মাও সেই কৈছিলে বাৰু দেই, গোটৰ পৰা পইচা লৈ হ'লেও দিম বুলি। এতিয়া যদি আকৌ ফেইলেই কৰোঁ আৰু কি হ'ব। বাইক আইফোন বাদেই দিয়া, মানুহে জীয়াই থাকোঁ নাই ঠিক নাই। ভয়ে লাগিছে। ইমান সোনকালেনো সেই মেট্ৰিকৰ ৰিজাল্টটো কেতিয়া দিব লাগে বাৰু? বিহুৰ পিছত দিয়া হ'লেও হয়। বিহুটো ভালকৈ খাবলৈ নাপালোঁ। কি কৰোঁ বাৰু, ঘৰৰ পৰা ওলাই যাওঁহে লাগিছে মোৰ দেই। কালি পৰহিৰ পৰা ভাত পানীও ভালকৈ খাবলৈ মন যোৱা নাই। ৰাতি দেখোন টোপনিও ভালকৈ অহা নাই। চালা ফেইলেই কৰিম নেকি আকৌ, ঠিক নাই দেই। মোৰ কিন্তু অংক পৰীক্ষাটো আৰু ইংৰাজী পৰীক্ষাটো ইমান ভাল হোৱা নাছিলে। ঘৰলৈ আহি এনেই কওঁ আৰু ভাল হৈছে বুলি। অংক আৰু ইংৰাজী পৰীক্ষা একদম ভাল হোৱা নাছিলে। আৰু সমাজ বিজ্ঞানৰ পেপাৰখন ঈশ্বৰ ইমান টান আহিলে, হৰি ক'ৰ পৰানো কাটিলে আৰু সেইখন দেই। মই যে এনেকুৱা আহিব বুলি কেতিয়াও ভবা নাছিলোঁ পাই। মই আৰু পাছ কৰিম বুলি পঢ়ি গৈছিলোঁ। জানো এতিয়া কি হয় ঠিক নাই দেই। বিকাশ আৰু লথকুটিও দেখোন এক্সাম ইমান ভাল হোৱা নাছিলে বুলি কৈছিলে মোৰ আগত। সেইকেইটাও চাগে মোৰ নিচিনা একেইডোখৰ নেকি ঠিক নাই। আজি 3 দিনমান হ'ল লগ কৰিবলৈ পোৱাই নাই। যাবলৈকে ভয় লাগিছে হিৰো। মানুহে আকৌ ৰৈ থকা দেখিলে আকৌ কি ক'বা ঠিকান নাই নহয়। সেইকাৰণে ঘৰৰ পৰা বাপেককে ওলোৱাই নাই মই। মহা চিন্তা হ'ল দেই, এইবোৰ মেট্ৰিক চেট্ৰিকবোৰনো কেলেনো পাতিব লাগে জানো। নাপাতিলেও হয়।
কি কৰোঁ বাৰু এতিয়া বাৰু বহীখন আমাৰ স্কুলৰ চাৰহঁতে নাচাই নহয় আকৌ যেন তেন বোলে পাছ কৰাই দিলোঁ সেইটোও বেলেগ কথা ক'ৰ বহি ক'ত চাইছেগৈ ঠিকান নাই আৰু মাষ্টৰ যদি ঘৰৰ পৰা কাজিয়া লাগি যদি খং উঠি আহে আৰু বহি চাবলৈ দিবা আৰু সিহঁতক আৰু ঘেছ চাকে কাটিহে দিয়ে অকল আৰু সময়টো যিমান চাপি আহিছে সিমান একেবাৰে জিঅ ধাম মাৰিছে আৰু মোৰ ঐ পোনা পোনা ক'ত আছ তই মাজনী মাতটো শুনিলে একেবাৰে চিংকে যায়হি জিঅ'টো ফেইল কৰিবলৈ লাগিলে মোক আৰু মানুহ কৰি নথয় আৰু এজনীয়ে ঐ পোনা তোক ইমানকৈ চিঞৰিছোঁ শুনা নাই হা মৰা মুখে মাতিব নোৱাৰ তইনো কি কথা ইমান একদম চিন্তা কৰি একদম ভম হৈছে গোটেইটো সেই মেট্ৰিকৰ ৰিজাল্ট দিব নহয় আজি সেইটোকে চিন্তা কৰি আছ নেকি আকৌ তই নিদিব পাৰে ঠিক নাই একদিন আকৌ সেই ইদিনাখন দিম সিদিনাখন দিমকৈ দেখোন কেঞ্চেল কৰিছে নিদিব পাৰে ইমান চিন্তা নকৰিবি ভাত খাই লিখা নাই মা আজি ৰিজাল্ট দিয়াটো খাটাং একেবাৰে গোটেই নিউজে চিউজে চবতে দিলে মই ভাত পানী নাখাওঁ নেকি মোৰ একদম দেখোন সেই বুকে লগা নাই দেখোন হিৰো পৰীক্ষা যি দিলি আৰু এতিয়া চিন্তা কৰি লাভ নাই পৰীক্ষা দি আহি পেলাই সদায় কওঁ নহয় ভাল হৈছে বুলি তই সেই ভাল হৈছে যদি আকৌ কিয় ইমান টেনশ্যন ল'ব লাগিছ খাই লিখা ভাত কেইটামান উঠ নাই মা ভাত মই একেবাৰে খাব নোৱাৰোঁ দেই ভাত খালে একেবাৰে কিবা বমিয়ে হৈ যাব নেকি ঠিক নাই মোৰ জিঅ' দেখোন ধম মাৰিছে জিঅ' ধম মাৰিবলৈ কি হ'ল আকৌ পৰীক্ষা দি পেলাই দেখোন সদায় ভাল হৈছেই কওঁ আহি পেলাই প্ৰশ্নবোৰ মিলাই চা নহয় মিলিছেনে নাই মিলা হে তই আকৌ মিলিছে বুলি কওঁ নহয় জিঅ' ধম মাৰিছে বুলি কৈছে হয় টেষ্ট খোৱা পাছ নকৰিবি নেকি আকৌ তই এই কৰিম ৰ তোৰ আগত মই সেইকাৰণে কথা নকওঁ তই একদম বৰ বকিবলৈ চাওঁ মোৰ বৰ খং উঠে নহ'ব নহয় হে এই পৰীক্ষা দিয়া সময়ত পঢ় কৰে নপঢ়িবি এতিয়া সেই ৰিজাল্ট দিয়া সময়ত টেনশ্যন লৈ লাভ নাই নহয় আৰু বাইক লাগে আইফোন লাগে সেইবোৰ মই চব গোটৰ মানুহৰ কথা পাতি থৈছোঁ বোলো পইচা কেইটামান ল'ম আৰু বোলো সুতলৈ ল'ৰাটোক বোলো বাইকখন আৰু বোলো আইফোন এটা কিনি দিম তই সেই ফেইল কৰি আকৌ মোৰ ইজ্জত নোযোৱা ফেইল কৰে তোক মানুহ কৰি নথওঁ আকৌ পাই মই কৈ দিলোঁ আকৌ একদম মাৰ একদম গোখানি দেখি যাবি তই এই ৰচোন বুকিং থাক এনে ভয় লাগি আছে মোৰ ভয় কৰিবলৈ একো নাই যি দিলি সেয়াহে হ'ব ৰিজাল্ট খালিহে ভাতকেইটা নহ'লে আকৌ ফেইল কৰিলে তই ভাত কেইদিনলৈ খাবলৈ পা ঠিক নাই মই নাখাওঁ দে ভাত চাত তই খাগে যা তুই ইমান খাবলৈ মন গৈছে তই খাগে যা মই নাখাওঁ দেই ভাত চাত হ'লে ৰিজাল্ট দিব আৰু বেছি দেৰি নাহেই আপোনাৰ খুৰা ৰিজাল্ট পালি নাই তই পাৰ্টি খাবলৈ আহিছ তহঁতৰ ঘৰলৈ এই ৰিজাল্ট দিয়াই নাই নহয় দিবহে পোৱাই নাই আমি ৰিজাল্ট তহঁতি সপাই গমেই নাপাওঁ সেই ডিএনৰ জেগা পাছ কৰিলে নহয় এটা লেটাৰ পাইছে আকৌ ফাৰ্ষ্ট ডিভিজন গৈছে চবৰে ৰিজাল্ট ওলালে তাৰপৰা সেই পবিত্ৰ পিতায়েক দণ্ডী পিতায়েক চব পাছ কৰিছে আৰু সেই খালি আমাৰ কেঁপুৰা মই সেই পিতাৰ কথাই গম নাপাওঁ দেই মই ভালকৈ পবিত্ৰ পিতায়েকৰ কথাও বৰ ভালকৈ গম নাপাওঁ বাৰু পাছ কৰিছে বুলি শুনিছোঁহে তাকে বোলো মই তহঁতলৈ আহোঁচোন কিনো হ'ল ৰিজাল্টটো বোলো শুনি যাওঁ হয় নেকি আমি দেখোন গমেই নাপাওঁ পিতাই ফোনটো উলিয়া চাচোন চা নহবা লগৰ কাৰোবাক ফোন কৰ সুধ আকৌ ৰিজাল্ট কেনেকুৱা হ'ল মই সুধোংগে ৰ ককাইদেউ বহকীয়া হওক বহিম বাৰু মই সেই তাকে বোলো ল'ৰাটো বোলো ৰিজাল্টটো কেনেকুৱানো হ'ল জানিবলৈকে সোমালোঁ পাই আৰু চবৰে ৰিজাল্টবোৰ পালোঁ নহয় আৰু গাঁওখনত সেই ল'ৰা ছোৱালীবোৰ গোটেইবোৰ পাছ কৰিলে মনটোকে জানো ভাল নালাগে তাকে চবৰ ঘৰে এপাক সোমাই আহিছোঁ আৰু এতিয়া ধিয়েনৰ ঘৰত সোমাল ধিয়েনৰ ঘৰৰ পৰা বোলো তহঁতৰ ঘৰত সোমাওচোন বোলো কিনো হৈছে কিনো নাই বাৰু বৈচোন বৈ কিনো পাতিছে সি মানে ৰিজাল্ট পাইছে নাই পোৱা নাই বৈচোন তাক সুধোংগে বৈ আহক তাক সুধোংগে বলকচোন কিনো কথা পাতিছে মাজনী তই সঁচাকৈ বৰ ভাল ৰিজাল্ট কৰি আই একেবাৰে একদম মনটো বৰ ভাল লাগি গৈছে মাজনী কিবা এটা বেয়া হোৱা হ'লে নহয় মানুহৰ পৰা অলপ লেলি চেজি খাব লগা হ'লহেঁতেন নি বাৰু বাপেৰটো অলপ কষ্ট কৰি আনি হাজিৰা কৰি আনি পইচাবোৰ দি আহি মোক তেনেকৈ মই তোক টিউশ্যন দিয়াই মেলি সঁচাকৈ দেই তোৰ ৰিজাল্টটো পাই বৰ ভাল লাগিছে সঁচাকৈ মাজনী তোৰ ৰিজাল্টটো পাই বৰ ভাল লাগিছে মনটো মই এতিয়া গাঁৱৰ বুকু পিন্ধাই ঘূৰি ফুৰিব পাৰিম মাজনী তোক কি দিব পাৰিলোঁ কি দিব নোৱাৰিলোঁ নাজানো আৰু তই নিজেও বহুত কষ্ট কৰিলি মাজনী এনেকৈ কষ্ট কৰি যাতে তই এদিন ভাল মানুহ হওঁগৈ মাজনী কৈছিলোঁ নহয় মই মা দেউতা তোমালোকে চিন্তা নকৰিবা মোক লৈ আৰু মই সকলোবোৰ বুজি পাওঁ তোমালোকে কিমান কষ্ট কৰি মোক পঢ়াইছা মই সকলোবোৰ বুজি পাওঁ মা দেউতা আৰু তোমালোকেও মোক বহুত মৰম আশীৰ্বাদ দিছা তাৰ কাৰণে মই আজি এইটো সফলতা অৰ্জন কৰিব পাৰিছোঁ হয় মাজনী সঁচাকৈ তই বিচৰা মতে আমি তোক একোৱেই দিব পৰা নাই তেনেকৈ যিটোকে দিওঁ তাতে তই সন্তুষ্ট হ আৰু নিজেও বহুত কষ্ট কৰিছোঁ মাজনী সঁচাকৈ দেই তোক লৈ মই গৌৰৱ অনুভৱ কৰিছোঁ মাজনী মই আগলৈও ভালদৰে পঢ়ি যাম মা তোমালোকে মোক লৈ অকণো চিন্তা নকৰিবা হেৰি ইয়াত আপুনি ৰৈ থাকিব নালাগে যাওক মিঠাই আনগে গাঁৱৰ মানুহবোৰ আহিব নহয় খাবলৈ আৰু মানুহক কি গোদামুখে ঘূৰাই পঠাই দিম নেকি যাওক মিঠাই আনগে যাওক গৈছোঁ মই মিঠাই আনগে ৰ'বা আৰু গধূলিলৈ খানা এটাও দিম হাঁহ মুৰ্গী কি খোৱা ক'বা আৰু গাঁৱৰ ৰাইজকো মাতিবা
যি টকা পইচা আছে সেইকেইটকাকে খুৱাই উৰুৱাই দিম আজি ছোৱালীজনীৰ নামত। যা যি হয় হওক। যাওক 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 মিঠাইকেইটা আনলকেচোন যাওক, পিছতো হ'ব আৰু। অঁ যাওঁৱে মই। মাজনী কেলে স্কুললৈ যাব লাগিব নহয়, যাওঁ লাগে যা। স্কুলৰ পৰা আগে ছাৰ বাইদেউহঁতক ভৰিত ধৰি ধৰি সেৱা কৰিবিগে দেই। অঁ ঠিক আছে মা, মই ওলাওঁগৈ। যিটোকে ভয় খাই আছিলোঁ সেইটোকে হ'ল। যেনে তেনে 3rd ডিভিজনমান যোৱা হ'লেও কি আছিলে বাৰু, এই ফেইল বাৰু কেলে কৰিব লাগে। মই জানিছিলোঁ সমাজ বিজ্ঞানখনেই কিবা এটা খেলি মেলি লগাব, আৰু সেইখনে কিবা এটা খেলি মেলি লগালেই নহয় মোক। এতিয়া মই কি কৰোঁ বাৰু? খুৰাও আছেহি, মায়ে থ'ব মোক। আইফোন বাইকটোতো দূৰৰে কথা, মই মানুহে জীয়াই থাকোঁ নাই ঠিক নাই। এতিয়া কি কৰোঁ? হ'ব না হ'ল মই ঘৰৰ পৰা পলাই যাওঁ কিন্তু বাৰু ক'বালৈ। লঠগুটিও যেনে তেনে 3rd ডিভিজন গৈছে, বিকাশো যেনে তেনে 3rd ডিভিজন গৈছে, মই যেনে তেনে 3rd ডিভিজনটো যাব পাৰিলোহেঁতেন নহয়। কেলে বাৰু মোক পাছ কৰাই নিদিলে? সেই ভগৱান, মই তোমাৰ ওচৰত এনেই ধূপ কাঠি জ্বলা শেষ কৰিলোঁ ইমানকেইদিন। যেন তেন 3rd ডিভিজনটো যোৱা হ'লে আছিলে নহয়। কি কৰোঁ এতিয়া মই? মায়ে জান খাব এতিয়া মোক। সৰ্বনাশ, মই কি কৰি কিনি চাওঁ এতিয়া মই বাৰু। পোনা পোনা কি হ'ল তোৰ? ৰিজাল্ট সুধিবলৈ আহিছে, বাহিৰত ৰখি আছ, কেনেকুৱা হ'ল ৰিজাল্ট? চেছ খালে মোক আজি, খালে মই জীয়াই নাথাকোঁ আৰু। মোক এদাই দিব এতিয়া, হজম কৰিব এতিয়া মোক। ভগৱান, মোক কেলেনো পাছ কৰাই নিদিলা? মই ইমান ধূপ কাঠি জ্বলালোঁ একদম। প্ৰভু ইছৰাম, মই যেন তেন 3rd ডিভিজনমান যোৱা হ'লেও হয়। চেছ এতিয়া মোক বখলিয়াব এতিয়া মায়ে মোক। পোনা কি হ'ল ৰিজাল্টটোৰ? মুখে নামাতা কেলে? কি হ'ল আকৌ, কেনেকৈ আনিছ তই? মই সকলোবোৰ গম পালোঁ, তোৰ এইবোৰ এক্টিঙত মই চব গম পালোঁ। তাৰমানে তই টেষ্ট খোৱা পাছ কৰিব নোৱাৰিলি হয় নহয়? তই ফেইল কৰিলি মানে? মা, মোৰ অকল সমাজ বিজ্ঞানখনতহে বেয়া হৈছে, বাকী চবতে মই পাছ কৰিছোঁ। সমাজ বিজ্ঞানৰ পেপাৰখন ইমান টানকৈ আহিছে, মই কি কৰোঁনো মা? জহনী লগা তই সঁচাকৈ ফেইল কৰিলি মানে? হৰি হৰি, মোৰ এইবোৰ ইজ্জত তাক ক'ত ৰাখিব হে? তাক পৰীক্ষা দি শেষ হ'বলৈ পোৱাই নাই, তাক এফালে আইফোন লাগে, তাক বাইক লাগে, তাক মই এফালে গোটৰ মানুহৰ কথা পাতি আজৰি বোলো। সেই ইমানখিনি টকা দিবিও বোলো, ল'ৰাটো বোলো বাইকখন লৈ দিম বোলো, আইফোন এটা লৈ দিম। এতিয়া তই এইখনহে কৰিলি। জহনী লগা, মইতো এনেই গাখীৰ এগিলাচ সদায় খুৱাওঁ হে। তই বা পাছ কৰিব নোৱাৰিলে বাৰু হে? সমাজ বিজ্ঞানৰ পেপাৰখন অকল তইহে টান পালি হে? গোটেই সমস্ত মানুহে পাছ কৰিছে, তইহে ফেইল কৰিলি অকল। তোৰ কাৰণে টান আহিলে এখন হে? মৰা তোক বৈ, তোক আজি মই ঘৰত তোক মই মানুহ কৰি থ'ম বুলিছে বৈ। সেইকাৰণে সেই বাহিৰত আহি পেলাই মেজেকা মজুম কৰি ৰখি আছহি হে? ইছৰাম, তই ইজ্জত যোৱালি, মোৰ ইজ্জত যোৱালি। জহনী মৰা, বৈ তই ঘৰে বৈ, তোক মই চাই তাক কি কৰিছোঁ বৈ। হেৰ' মিনেশ্বৰী, ল'ৰাটোক তেনেকৈ নবকিবি সমাজ বিজ্ঞানৰ পেপাৰখন বাৰু টানেই আহিছিলে হয় বাৰু। এতিয়া আৰু সি যদি ইমান ভালকৈ পঢ়া নাই তেতিয়াতো দেখোন ফেইল কৰিবই দেচোন। হ'ব দে, আকৌ দি দিব নহয় পৰীক্ষাটো। তই সেই ল'ৰাটোক মাৰধৰ নকৰিবি আকৌ পাই। বাপেৰটো নাই দেখিছই, মই কিমান কষ্ট কৰি সেই লোকৰ ঘৰে ঘৰে কাম বন কৰি লোকৰ হেকাচন খাই পইচা খুজি আনি পেলাই সেই এডমিশ্যন দিয়ালোঁ, টিউশ্যন দিয়ালোঁ। আমুক দেখাম বোলে বহি নাই, আমুক দেখাম বোলে কলম নাই হে? চব মানি দিলোঁ হেৰ'। সদায় লোকেল কণী এটা খুৱাওঁ, গাখীৰ এগিলাচ খুৱাওঁ। সেইবোৰ খুৱাই তই এইখনহে কৰিলি। তোক মই নিপিটি তোক মই কি কৰিম? তই বৈ, তই ঘৰ বৈ, মই কৈছোঁ তই ঘৰ বৈ, এতিয়াই ঘৰ বৈ তই। হেৰ' মিনেশ্বৰী, ল'ৰাটোক এনেকৈ নবকিবি। সেই হ'ব দেচোন, এখনতে বেয়া কৰিছে। আৰু সেইবোৰ আজিকালি কম্পাৰ্টমেণ্টেল নে কি সেইবোৰ দিবলৈ পায় নহয়, সেইবোৰ দিব আকৌ। এই বকাতকৈ তাক ভালকৈ পঢ়িবলৈ কোৱা আৰু। হ'ব এতিয়া মাৰি ধৰিনো কি কৰিবি আৰু, পৰীক্ষা দিয়াটো দি হৈয়ে গ'ল আৰু। সেইটো ৰিজাল্ট ওলালেই আৰু। এতিয়া মাৰি পিটি তাক তই পাছ কৰাই দিব নোৱাৰ নহয়। তই অকণ বুজা, এনেকুৱা খং কৰিলে আৰু কেনেকৈ হ'ব তই? নহয় দাইদেউ, আপুনি এইবোৰ নাজানে। ইয়াক মই নিপিটি কেনেকৈ হেৰি কৰিম হা? ইমান কষ্ট কৰি পঢ়ালোঁ, গোটেই সংসাৰ ল'ৰা ছোৱালী পাছ কৰিলে, ইহে সমাজ বিজ্ঞানত ফেইল কৰিব পাৰিলে হে? তাৰ লগৰকেইটা সেইটো এই পবিত্ৰ পিতেকেইটা, তাৰপৰা সেই এটা কি কয় বিকাশ আৰু সেই লঠগুটি দুয়োটা পাছ কৰিলে। সেইকেইটা একেজিহে তাৰ লগত একেলগে থাকে গোটেইকেইটা। সিহঁতে যে পাছ কৰিলে কেনেকৈ ফেইল কৰিলে হে? ইয়াক মই নিপিটি কি কৰিম ইয়াক মই? আপুনি ককাইদেউ এইবোৰ মাজত নোহোৱাব দেই, মই কৈ দিছোঁ। জানো পাই, যি কৰ কৈ থাক দেই। এইবোৰ ল'ৰা ছোৱালী আকৌ এনেকৈ মাৰ ধৰ কৰি পেলাই একেবাৰে হেৰি নকৰিবি আকৌ। আজিকালি ল'ৰা ছোৱালী জানো নহয় কেনেকুৱা হয়, একদম হাততে বস্তু নেহেৰুৱাবি আকৌ। মই কৈ দিলোঁ, যি কৰ কৈ থাক আৰু। বুজাইছোঁ, নুবুজিলেও নাই, বুজিলেও বুজিবি, যি কৰ কৈ থাক। মই কোৱাটো ক'লোঁ আৰু। তই এটা কথা কচোন, এই লঠগুটি আৰু বিকাশো তোৰ লগত একেলগে থাকে না হে? তিনিটাত যদি একেলগে ঘূৰি ফুৰ চাইকেল কুদাই আৰু সিহঁতি যে পাছ কৰি গ'ল, তই সেনেকৈ ফেইল কৰিলি হে? চাল না, তোক মই নিপিটি তই ঘৰ বৈ। তোক মই কৈছোঁ তই ঘৰ বৈ, তই ঘৰৰ পৰা যে ওলাব পাৰ নহয় আজি। তোক চাই থাক মই পাই। এতিয়া মানুহ আহিব নহয় খবৰ ল'বলৈ, ওলাই কবি মই ফেইল কৰিলোঁ এনেকৈ কবি তই। তোক মই ঠেং মই ভাঙি লেং খুৱাই পেলাইছোঁ এতিয়া তোক মই। বৈ ঘৰ বৈ।
মোক নামাৰিবি অ' মা, মোক নামাৰিবি। মই ভালকৈ পঢ়ি পেলাই দিম নহয়, পৰীক্ষা মই ভালকৈ পঢ়ি পেলাই দিম, আকৌ দিম নহয়, ভালকৈ পাছ কৰি দিম। তই নামাৰিবি দেই মা, নামাৰিবি মোক। পৰীক্ষা দি একেবাৰে শেষ হোৱাই নাই, তাই সেই একদম ঘৰৰ পদূলি পা পৰীক্ষা শেষ হ'ল আৰু আইফোন লাগে, বাইক লাগে তাক। তথাপিও সেই দিম বুলি কৈছিলোঁ, সেই বোলো ল'ৰা বোলে এটাই দে বোলো সেই বিচাৰিছা বস্তুটো দিওঁ। জহনী আকৌ সেই ফেইল মাৰিলে পৰীক্ষাত। তই বৈ, তই এতিয়া বৈ, তই গোটেই ঘৰ ভিতৰত সোমাবলৈ কৈছোঁ, ভিতৰত সোমা তই। তোক আজি গোটেই 4 বছৰমান ভগৱান আহিলেও বচাব নোৱাৰে মোৰ হাতৰ পৰা।